ৰাতিপুৱা 8 বজাত ডাম্পাৰে গিটিলৈ গৈ থাকোঁতে দলংঘাটলৈ তাতে বেবেজীয়া ষ্টেচনত গেট বন্ধ কৰি দিলে। বেবেজীয়া ষ্টেচনৰ নিচে কাষৰে ৰেলখন অহাৰ বাবে অলপ টাইম অপেক্ষা কৰিলোঁ আৰু ৰেলখন কিছু মুহূৰ্তত গুচি গ'ল। এতিয়া আপোনালোকে চাওক বাকীখিনি। ফ'ৰলাইনৰ নিচে কাষেদি এখন নদী বৈ গৈছে। সেই নদীখনৰ পাৰতে এজোপা ৰঙা শিমলু গছ, প্ৰকাণ্ড ৰঙা শিমলু গছ। এই ৰঙা শিমলু গছজোপা ওপৰলৈ চাওকচোন, বহুটোকোলা বাঁহ সাজিছে। বহুটোকোলা বাঁহতে বহুতো পোৱালি আছে আৰু ৰাইজক এইটোৱে অনুৰোধ কৰোঁ যে গছ কাটিব নালাগে। গছ থাকিলেহে আমি থাকিম। গছত চাওকচোন, এনেকৈ যদি গছবোৰ যদি কাটি নাইকিয়া কৰি দিওঁ, বহুতো গছ হয়তো নাইকিয়া হৈ গৈছে। এই যিজোপামান আছে সেইজোপা চাওকচোন, বহুটোকোলাবিলাকে কেনেকৈ তাত বাঁহ সাজিছে। কিন্তু এখন হৃদয় আছে, কিন্তু এটা পৰিয়াল আছে। এনেকৈ যদি গছবোৰ ধ্বংস কৰি দিওঁ, পৰিয়ালবিলাক আমাকো যদি তেনেকৈ কোনোবাই সেই ঘৰবিলাক ভাঙি দিয়ে, আমাৰ মনবিলাক কেনেকুৱা লাগিব, আমাৰ পৰিয়ালবিলাক ক'ত যাব। সেইকাৰণে গছ এজোপি কাটিলে 10 জোপি লগাব। প্ৰকৃতিকো বচাই ৰাখক, পক্ষীকো বচাই ৰাখক, আপুনিও জীৱন লাভ কৰক। এজোপি কাটক, 100 ডাল লগাওক।